বাইদেউ স্বাগতম জনাইছো প্ৰথম কেনে আছে ভাল ভালে আছে যেটো কিছুদিন আগতে কাৰাগাৰৰ পৰা আপুনি ওলাই আহিছে কাৰাগাৰৰ অভিজ্ঞতাখিনি যদি আপোনাক খুদো কি ক'ব এইবাৰ মানে মইতো এতিয়ালৈকে 3বাৰ কাৰাগাৰলৈ গলো এইবাৰ কাৰাগাৰৰ অভিজ্ঞতা বহুত ভাল মানে এইবাৰ মোৰ জেলত থকা যেন নালাগিলে মানুহখিনিও ধৰা মোৰ প্ৰতি মানে ব্যৱহাৰ জেল কৰ্তৃপক্ষৰো অত্যন্ত ভাল আছিল আৰু আমাৰ মহিলা জেলত যিকেইগৰাকী মহিলা ৱাৰ্ডাৰ থাকে তেওঁলোক পুলিচগৰাকী মানে পুলিচ ঠিক নহয় আৰু ৱাৰ্ডাৰ বুলি কয় তেওঁলোকৰো তোমাৰ ব্যৱহাৰ মোৰ প্ৰতি অত্যন্ত ভাল আছিলে আৰু মই যিটো ৰুমত আছিলো আগৰবাৰ যাওঁতেতো মই জেলৰ কথাৰে বুলি লিখিছোৱেই কিন্তু এইবাৰ যিটো ৰুমত আছিলো সেইটো ৰুমৰ গোটেইকেইগৰাকী আৱাসীয়ে মোক খুব যথেষ্ট মানে মৰম কৰিছিলে ভাল ব্যৱহাৰ আছিলে গতিকে এইবাৰ জেলৰ অভিজ্ঞতাটো ভাল কিন্তু জেলৰ ভিতৰুৱা যিখিনি কথা চলি থাকে সেইখিনিতো বেলেগ কথা কিন্তু মোৰ যিটো মই থাকি পেলাই অশান্তি নাপালো যেনেকৈ লাষ্ট টাইম মই বেমাৰ হৈ গৈছিলো লাষ্ট টাইম মোৰ মানে একদম জেলৰ মুখৰ পৰা দাঙি অনা অৱস্থা তাৰপিছত বেমাৰতে পৰিলো কিন্তু এইবাৰ তেনেকুৱা নহয় এইবাৰ মানে কিয় নাজানো এইবাৰ সকলোৰে ব্যৱহাৰ মোৰ প্ৰতি খুব ভাল আছিলে ৰাইজে শিখা শৰ্মাৰ এটা কথা জানিব বিচাৰে শিখা শৰ্মা যিটো বিভিন্ন সময়ত বিতৰ্কৰ আওতাত সোমাই পৰা দেখিবলৈ পোৱা যায় শিখা শৰ্মা নিজে বিতৰ্কৰ সময়ত পৰে নে বিতৰ্কই শিখা শৰ্মাক লগ নেৰে মইতো বিতৰ্ক হ'ব লগা একোতো মই নকৰো হা মই একো বিতৰ্ক হ'ব লগা কাম নকৰো কিন্তু বিতৰ্ক দেখোন হৈ যায় এতিয়া কিয় হয় সেইটো আৰু মানে একমাত্ৰ ভগৱানেহে জানিব আৰু কাৰণ মই জানি বুজি কোনো বিতৰ্কিত কথা নকওঁ মানে চোৱা এতিয়া মই ক'লো যে কাউৰী ক'লা এতিয়া কাউৰী ক'লা বুলি কোৱা কথাটোত তুমি যদি বিতৰ্ক কৰা তেতিয়াতো আৰু মোৰ উপায় নাই কথাবিলাক তেনেকুৱা এই যে বিতৰ্ক হৈ থাকে আপুনি কোনোবাখিনিত মানসিকভাৱে ভাগি নপৰে নে বা আপোনাৰ ঘৰখনৰ পৰা নকয় নে এনেধৰণৰ পোষ্টবিলাক যেটা আপুনি লিখি থাকে সেইবোৰ লিখিবলৈ আপোনাক মানা নকৰে নে বাৰু নাই কাৰণ চোৱা মই সদায় মোৰ নিজৰ মগজেৰে কাম কৰোঁ মই কোনো মানুহৰ মতে কাম নকৰোঁ আৰু মোৰ এইটো আজন্ম স্বভাৱ মই যিটো চিন্তা কৰোঁ যিটো নিজে ভাবোঁ মই সেইটোৱে কৰোঁ গতিকে মোৰ ঘৰখনৰ মানুহবিলাকে ভালদৰে জানে আৰু ঘৰখনৰ মানুহবিলাকৰ মোৰ ওপৰত এটা ডাঙৰ বিশ্বাস আছে যে মই কেতিয়াও মানে বিপথে যাবলগীয়া কথা নকওঁ মই কেতিয়াও সমাজ বিনষ্ট হ'বলগীয়া কথা নকওঁ মই কেতিয়াও নতুন প্ৰজন্ম অবাতে যাব পৰা আদৰ্শ নিদিওঁ মই কেতিয়াও অসমৰ সমাজ জীৱনক বিশৃংখল কৰিব পৰা বা উশৃংখল কৰিব পৰা কথা মই নিলিখোঁ মই যি লিখোঁ সেইখিনিত সদায় এটা আদৰ্শ থাকে সদায় সমাজৰ প্ৰতি এটা গুড মেছেজ থাকে গতিকে এই কথাখিনি মোৰ ফেমিলিয়ে জানে মোৰ হাজবেণ্ডেও জানে গতিকে তেওঁলোকে মোক একো নকয় আপুনি যেটো সামাজিক মাধ্যমত আপুনি বহু লিখা মেলা কৰি থাকে আৰু লিখা মেলাৰ মাজে আপুনি মানুহৰ চৰিত্ৰক লৈ পেলাই আপুনি জাজ কৰি থকা দেখিবলৈ পোৱা যায় কিয় কৰে আপুনি কিবা উচিত প্ৰমাণ লৈ আপুনি জাজ কৰে নে আপুনি নিজৰ মতে লিখি থাকে মই কোনো মানুহৰ চৰিত্ৰলৈ আজিলৈকে একো লিখা নাই বেলেগ মানুহৰ কিন্তু কিছুমান আমাৰ সমাজত এনেকুৱা মানুহ আছে ব্যক্তি আছে বিশিষ্ট ব্যক্তি তেওঁলোকৰ কৰ্ম কাণ্ড তেওঁলোকৰ আচাৰ ব্যৱহাৰ তেওঁলোকৰ প্ৰতিভা তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰাৰ প্ৰণালী এই বস্তুবিলাকক আচলতে আমি ব্যক্তিগত বুলি ধৰাটো ভুল কাৰণ যেতিয়া এজন মানুহ সমাজৰ আদৰ্শ হৈ পৰে যেতিয়া এজন মানুহক সমাজৰ গৰিষ্ঠ সংখ্যক মানুহে ভাল পায় যেতিয়া এজন মানুহক সমাজৰ বহু সংখ্যক মানুহে অনুকৰণ কৰিবলৈ যায় গতিকে তেওঁৰ কিবা কথা ব্যক্তিগত হৈ থাকে বুলি মই নাভাবোঁ গতিকে তেওঁৰ জীৱনৰ যিখিনি আমি নিবিচৰা কিছুমান কথা আমি দেখা পাওঁ এজন মানুহৰ ভিতৰত যেতিয়া সেই যিজন সমাজৰ আদৰ্শবান ব্যক্তিজনৰ ভিতৰত যেতিয়া সমাজে গ্ৰহণ কৰিব নলগীয়া কেতিয়াবা কোনোবা কথা আমি দেখা পাওঁ তেতিয়া সমাজৰ এজন হিচাপে তাক সমালোচনা কৰি সমাজলৈ এটা ভাল পইণ্ট এৰি যোৱাটো উচিত বুলি মই বিবেচনা কৰোঁ সেইকাৰণে কেতিয়াবা কৰা যায় এটা সময়ত আপুনি মুছলমান প্ৰেমী আছিলে মুছলমানসকলক লৈ পেলাই আপুনি কথা কোৱা আপুনি দেখিবলৈ পাইছিলে আপুনি সামাজিক মাধ্যমত লিখিছিলে কিন্তু হঠাৎ আপুনি উল্টাল ল'লে হিন্দু ফালে আহিলে আপুনি হিন্দু প্ৰেমী হঠাৎ হৈ গ'ল কিয় হিন্দুত্ববাদীটো ইমান আহিল প্ৰথম কথাটো হ'ল মই মুছলমান প্ৰেমী নাছিলোঁ মই মানৱ প্ৰেমী আপুনি মুছলমানক লৈ লিখি আছিলে বহু কথা সামাজিক মাধ্যমত মুছলমানক লৈ লিখা মানেই যে মই মুছলমান প্ৰেমী সেইটো মই মানৱ প্ৰেমী মই মানুহক ভাল পাওঁ আৰু মুছলমানবিলাকো মানুহ সেই সূত্ৰে যেতিয়া এতিয়া কথাটো ক'লে বহুত গৈ থাকে এটা দুটা ৱৰ্ডত কথাবিলাক নহয় এতিয়া ধৰি লওক সাম্প্ৰতিক বিষয়ৰ ওপৰত মই লিখোঁ মোৰ লিখাখিনি
যিখিনি মই উপন্যাস লিখিছো কিবা লিখিছো সেইটো বেলেগ কথা, যিখিনি মই গদ্য লিখো সেই গদ্যবিলাক সদায় মোৰ বেছটো হ'ল সাম্প্ৰতিক সময়ৰ ওপৰত, সাম্প্ৰতিক টপিক, কাৰেণ্ট এফেয়াৰ্ছটো মই পৰ্যালোচনা কৰো। এতিয়া কিবা এটা বস্তু হৈ আছে, সেই বস্তুটোৰ ওপৰত মোৰ থিংকিংটো মই লিখনিৰ মাধ্যমেৰে প্ৰকাশ কৰো। সেইটো কৰিবলৈ যাওঁতে যদি মুছলমানৰ কথাই ওলাই থাকে ডেফিনেটলি মোৰ পেনে সেইটোকে অগ্ৰাধিকাৰ দিব। তাৰ অৰ্থ এইটো নহয় যে মই পাৰ্টিকুলাৰ এটা ধৰ্মৰ প্ৰেম মোৰ নাই, মই মানৱ প্ৰেম, মই যিকোনো জীৱ মানে গড ক্ৰিয়েচাৰ, আই লাভ অল দ্য গড ক্ৰিয়েচাৰ্ছ, ভগৱানে সৃষ্টি কৰা সকলোবিলাক জীৱ জন্তুক মই ভাল পাওঁ, মানুহক ডেফিনেটলি ভাল পাওঁ কাৰণ মই নিজেও মানুহ, গতিকে সকলো মানুহক ভাল পাওঁ। কিন্তু সেই সময়ত যিহেতু কিছুমান কথা মোৰ ধৰ্ম নিৰপেক্ষতাৰ দৃষ্টিৰে সেই সময়ত কিছুমান কথা মোৰ বেয়া লাগিছিলে, গতিকে সেই সময়ত মই তেওঁলোকৰ হৈ 5 বছৰ, সুদীৰ্ঘ, বহুত কম সময় নহয়, সুদীৰ্ঘ 5টা বছৰ মই তেওঁলোকৰ হৈ লিখিছিলো, লিখনিৰে মই প্ৰতিবাদ কৰিছিলো। সকলোৰে বিপ্লৱ কৰাৰ পদ্ধতিবিলাক বেলেগ বেলেগ, কোনোবাই ৰাস্তাত আন্দোলন কৰে, কোনোবাই কথা কয়, মই লিখো, কথাও কওঁ, কৰিছিলো। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই হঠাৎ হিন্দুত্ব হলো। আৰে মোৰ জন্ম হিন্দুত, মোৰ দেউতা এজন গীটাৰ সাধক, মোৰ মা দেউতা দেৰগাঁও টাউন চৰাই নামঘৰৰ, মোৰ জন্মৰ আগৰেই মানে তেওঁলোকে নাম প্ৰতিষ্ঠা কৰিছে। মোৰ শহুৰৰ ঘৰ গুৰি গোষ্ঠী জন্মান্তৰৰ বাবে পূজা কৰে তেওঁলোকে। গতিকে মই জন্ম হৈছো তেনেকুৱা পৰিয়ালত, মই বিয়া হৈছো তেনেকুৱা পৰিয়ালত, মোৰ সন্তান জন্ম দিছো হিন্দু পুৰুষৰ পৰা। গতিকে মই হঠাৎ ইউটাৰ্ণটো কেনেকে হ'ল? মোৰ তেজত হিন্দুত্ব আছে, গতিকে হঠাৎ ইউটাৰ্ণ বুলি নহয়। আপুনি ক'ব পাৰে আপোনাৰ চৰ্চা চলি থাকে, আপুনি নিৰ্বাচনত আপুনি যেতিয়া পৰাজয় হ'ল তাৰপিছতে আপুনি ইউটাৰ্ণ ল'লে, হিন্দুৰ ফালে আহিলে, এনেকুৱা চৰ্চা চলি থাকে। তাৰ কাৰণটো হ'ল কি, নিৰ্বাচনৰ সময়ত মোক সেই যিখিনি মুছলমান মানুহৰ কাৰণে মই 5 বছৰ যুদ্ধ কৰিছিলো, সেই মুছলমান মানুহখিনিয়ে নগাঁও সমষ্টিত মোক ইমানেই অত্যাচাৰ কৰিলে, ইমানেই, তাকো এটা মোক ভুল অপবাদ দি, বৰ ডাঙৰ অপবাদ দিলে যে মই বিজেপিৰ দালাল। হিমন্ত বিশ্ব শৰ্মাৰ পৰা বোলে মই 5 কোটি টকা লৈ মই কংগ্ৰেছৰ নগাঁৱৰ প্ৰাৰ্থীজনক হৰুৱাবৰ কাৰণে নগাঁৱত মই ইলেকশ্যন খেলিছো। এই যেতিয়া ভয়ানক এটা অপবাদ দিলে, যেতিয়ালৈকে বিজেপিৰ লগত মোৰ তেতিয়ালৈকে কোনো ধৰণৰ কানেকশ্যন নাছিলে। বিজেপিক মই মুকলিভাৱে সমৰ্থন কৰিছো 2024 চনৰ জুন মাহৰ 5 তাৰিখ। তাৰ আগলৈকে বিজেপিৰ লগত মোৰ কোনো কথা বতৰা নাই, কোনো ধৰণৰ মানুহৰ লগত কোনো কথা নাই, বিজেপিক সমৰ্থন কৰাৰ প্ৰশ্ন নাই। কিন্তু তাৰ পাছতো মই কিমান মানুহক বুজালো, কিন্তু তেওঁলোক ডিটাৰমাইণ্ড। গতিকে যিখিনি মানুহে মোক 5 বছৰ একেবাৰে কাষৰ পৰা পায়ো মোক নুবুজি, মোক মিছা অপবাদ দি মোক ইমান অত্যাচাৰ কৰিলে, সেইখিনি মানুহৰ লগত থকাৰটো প্ৰশ্ন নুঠে। আৰু বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছিলে যে সেই মানুহখিনিৰ ওচৰত আমি নিৰাপদ নহয়, সেই মানুহখিনিয়ে মাৰপিট কৰে, ঢিঙত বা বিভিন্ন আমাৰ হিন্দু গাঁওবিলাক খালী হৈ গৈছে, তেওঁলোক তাৰ পৰা আঁতৰি আহিব লগা হৈছে, গতিকে তেওঁলোকৰ ওচৰত আমাৰ জীয়ৰী বোৱাৰী বা আমাৰ মানুহবিলাক সুৰক্ষিত নহয়। এই কথাটো হিমন্ত বিশ্ব শৰ্মাই বাৰ বাৰ কৈ আছিলে, আৰু বাৰ বাৰ মই তেওঁক প্ৰতিবাদ কৰি আছিলো যে আপুনি মিছা কথা কৈছে, তেওঁলোকৰ নিচিনা ভাল মানুহ নাই। কাৰণ মই তেওঁলোকৰ সেই বেয়া স্বৰূপটো দেখা নাছিলো। ইলেকশ্যন নেখেলা হলে মই কোনোদিন নেদেখিলোহেঁতেন। কিন্তু যিখিনি মানুহৰ কাৰণে মই 5 বছৰ অশেষ কষ্ট ভোগ কৰিলো, সেই মানুহখিনিয়ে মোক বিনা দোষত ইমান মোক অত্যাচাৰ কৰিলে, তাৰপিছত তেওঁলোকক ভাল পোৱাৰ প্ৰশ্ন থাকিব জানো? সেইটো কাৰণেই মই ইউটাৰ্ণ ললো। এই কথাটো মই বহুতবাৰ কৈছো, লিখিছো। ৰাইজে এটা প্ৰশ্ন আপোনাক সোধে, আমাৰ প্ৰশ্ন নহয়, ৰাইজে আপোনাৰ পৰা জানিব বিচাৰে, শিখা শৰ্মা প্ৰকৃততে এজেণ্ট কাৰ, বিজেপি, কংগ্ৰেছ নে মিয়া? আপোনাৰ পৰা এটা শব্দত শিখা শৰ্মাৰ এজেণ্ট। শিখা শৰ্মাৰ মালিক শিখা শৰ্মা, শিখা শৰ্মাৰ চিন্তাৰ মালিক শিখা শৰ্মা, শিখা শৰ্মাৰ সকলো সিদ্ধান্তৰ মালিক শিখা শৰ্মা। জুবিন গাৰ্গৰ বিষয়ে সুধিছো, জুবিন গাৰ্গক আপুনি ভাল পায় নে? কেতিয়াবা লগ পোৱা হৈছিলে আপোনাৰ? পাগলৰ দৰে ভাল পাওঁ জুবিন গাৰ্গক। জুবিন গাৰ্গ মৰাৰ অলপ দিনৰ পিছলৈকে মোৰ মানসিক অৱস্থাটো একদমেই বেয়া হৈ গৈছিলে। কিন্তু পৰিস্থিতি কিছুমান আহিল, কথা বতৰাৰ মানে শিল দলিওৱা দলি চলাৰ কাৰণে মই সত্য কথা কিছুমান লিখিবলৈ বাধ্য হলো, কিছুমান প্ৰতিবাদ কৰিবলৈ বাধ্য হলো, কিছুমান কথা। আৰু এটা কথা, জুবিন গাৰ্গক মই এদিনেই লগ পাইছিলো, 5 মিনিট 10 মিনিট মানৰ কাৰণে লগ পাইছিলো নেকি, গ্ৰন্থমেলাত 2018 চনৰ নৱেম্বৰ মাহত। তেওঁক মই মোৰ কিতাপ এখন উপহাৰ দিছিলো। তেওঁ গ্ৰন্থমেলালৈ গৈছিলে, মই গ্ৰন্থমেলাতে আছিলো, আৰু তেওঁক মই লগ কৰি মোৰ কিতাপখন, চিনৰিতা কিতাপখন তেওঁক মই উপহাৰ দিছিলো। সেইদিনাই মই তেওঁক লগ পোৱা। আৰু ব্যক্তিগতভাৱে জুবিন গাৰ্গৰ প্ৰতি মোৰ কোনো ধৰণৰ শত্ৰুতা নাই, তেওঁক মই ভাল পাওঁ। আৰু মই বহুতবাৰ
কৈছো, আজিয়েই নহয়, মই বহুতবাৰ কৈছো যে জুবিন গাৰ্গ মোৰ আটাইতকৈ প্ৰিয় গায়ক, মই বহুতবাৰ কৈছো। কিন্তু তথাপিও মোৰ এটা কথা আছে, এক মিনিট, মোৰ এটা কথা আছে, মোৰ স্বভাৱটো এনেকুৱা যে মই মোৰ সন্তানকো আটাইতকৈ ভাল পাওঁ, কিন্তু মোৰ সন্তানেও যদি কিবা ভুল কৰে মই সমালোচনা কৰো মুক্তভাৱে। গতিকে মই কাকো অন্ধভাৱে ভাল নাপাওঁ, মই মানুহক বহুত ভাল পাওঁ কাৰোবাক, কিন্তু অন্ধভাৱে ভাল নাপাওঁ যে তেওঁৰ সকলো কথাকে মই চকু মুদি সমৰ্থন কৰি যাম। গতিকে মই তেওঁক যিহেতু ভাল পাওঁ, গতিকে তেওঁক মই তেওঁৰ যিটো বেয়া গুণ বুলি মই ভাবো সেইখিনি সমালোচনাৰে শুদ্ধ কৰাবলৈ মই চেষ্টা কৰো। যদি আপুনি জুবিন গাৰ্গক এতিয়া কৈছে জুবিন গাৰ্গক মই আটাইতকৈ ভাল পাওঁ, যদি আপুনি ভাল পায় ইমানখিনি আৰু ৰহস্য কি আছিল, যিহেতু যাৰ বাবে আপুনি কাৰাগাৰত আপুনি কাৰাগাৰ যাবলগীয়া হৈছিলে, আপুনি ইমানখিনি আৰু ৰহস্যটো কি আছিল? মই ক'লোৱেই অকমান দেৰি আগতে যে মই কাৰোবাক ভাল পাওঁ বুলি এনেকুৱা নহয় যে মই তেওঁৰ যিখিনি কাম বেয়া বুলি অনুভৱ কৰো সেইবিলাক কথাকো মই ছাপোৰ্ট কৰি যাম, এইটো চৰিত্ৰৰ মানুহ মই নহয়। আৰু কাৰাগাৰৰ কথাটো আহিলে সেই বস্তুটো আমি এতিয়া পতাটো উচিত নহব, যিহেতু এইটো আদালতত আছে। যিহেতু শিখৰ বাইদেউ এটা মই প্ৰশ্ন সুধিছো, এইটো আমাৰ প্ৰশ্ন নহয়, এইটো ৰাইজে যিটো জানিব বিচাৰে। আপুনি যিটো সামাজিক মাধ্যমত বহু কিতাপ আপুনি লেখা মেলা কৰি থাকে, আৰু তাৰ মাজত ৰাইজে আপোনাক কয়, কেতিয়াবা আপুনি কেতিয়াবা লেখা আপোনাৰ বিতৰ্কত সোমাই যায়, তেতিয়াই ৰাইজে আপোনাক সুধিব বিচাৰে যে কিছুমান মই কমেণ্টতো মই দেখো তেনেকুৱা বহুতে চৰ্চা চলি থাকে, শিখা শৰ্মা এক প্ৰকাৰে দালাল, বহুতে কয়, আমাৰ কথা নহয়, ৰাইজে কয়, কি ক'ব? কোৱাতটো কাকো বাধা দিব নোৱাৰি, পাৰি জানো? কোৱাত কাক বাধা দিম, কৈ থাকিব। কিন্তু অসমত মই ভাবো কোনোবা ৰাজনৈতিক দলৰ এনেকুৱাও দুৰ্ভাগ্য হোৱা নাই যে কাৰোবাক পইচা দি লিখাব, কাৰণ লিখালেইতো নহব। এটা ৰাজনৈতিক দলে কাৰোবাক যদি লিখালে হ'ব জানো? শিখা শৰ্মাই কোটি কোটি প্ৰবন্ধ লিখিলেও লাভ নাই যদি দলটোৱে পাব্লিকৰ কাম নকৰে। গতিকে পাব্লিকে ভোট কেতিয়া দিয়ে, পাব্লিকে দল এটাক কেতিয়া ভাল পায়? যেতিয়া দলটোৱে পাব্লিকৰ হৈ কাম কৰে, ৰাস্তা ঘাট নিৰ্মাণ কৰে, ডেভেলপমেণ্ট কৰে, নিবনুৱাক চাকৰি দিয়ে, 1 টকা ঘোষ নোলোৱাকে চাকৰি দিয়ে, তেতিয়াহে পাব্লিকে ভাল পাব। শিখা শৰ্মা কোটি কোটিজনী শিখা শৰ্মাই গ'লে ভাল পাব নেকি? সেইটোতো নহয়। ইভেন মই এটা সময়ত কংগ্ৰেছকো বহুত পৰামৰ্শমূলক প্ৰবন্ধ মই লিখিছিলো, তেতিয়াও কিন্তু কংগ্ৰেছে মোক কোনোদিনেই কোৱা নাছিলে যে আপুনি আমাৰ হৈ লিখক, কেতিয়াও কোৱা নাছিলে। মই সাম্প্ৰতিক সমাজ ব্যৱস্থা, সাম্প্ৰতিক ঘটনা পৰিঘটনা, এই গোটেই বস্তুখিনি অবজাৰভেশ্যন কৰি মই যিটো মোৰ চিন্তাৰে পাই এইটো শুদ্ধ বুলি বিবেচনা কৰোঁ, মই লিখি যাওঁ। গতিকে মোক কোনো মানুহে লিখিবলৈ কোৱা নাই, কোনো ৰাজনৈতিক দলে নাই কোৱা, কোনো ৰাজনৈতিক ইভেন কোনো XYZ কোনেও মোক কোৱা নাই। আৰু ক'লে মই নিলিখো, মোক কোনোবাই ক'লে মোক লিখাব নোৱাৰে। কোনোবাই যদি মোক কয় তুমি নিলিখিবা, তেতিয়াও মই নুশুনো। কোনোবাই যদি কয় তুমি লিখা, মই তেতিয়াও নুশুনো। মই মোৰ মতে কাম কৰোঁ। পুনৰ ৰাজনীতিত সক্ৰিয় হ'বনে ক'ৰবাৰ পৰা খেলাৰ সম্ভাৱনা? হ'ম, 100% হ'ম। কিন্তু খেলাৰ সম্ভাৱনাটোতো সেইটো কোনোবা দলেহে দিয়ে, যি দলেই নহওক। মই যিকোনো দলৰ কথা কৈছো। এতিয়া দল এটাত যদি কোনোবা থাকে, এতিয়া মই আপোনাক ক'লো যে মই ইণ্ডিপেণ্ডেণ্ট থিংকিঙৰ গৰাকী, গতিকে মই সদায় মোৰ নিজৰ মতে চিন্তা কৰোঁ। কিন্তু যেতিয়া মই কোনোবা এটা ৰাজনৈতিক দলত সোমাম, তেতিয়াতো মই মোৰ মতে চিন্তা কৰিব নোৱাৰো। মই দলটোৰ অনুশাসন মানি চলিব লাগিব, দলটোৰ ৰুলছ এণ্ড ৰেগুলেশ্যন মই মানি চলিব লাগিব। ঠিক তেনেদৰে মই ৰাজনৈতিক দলততো জইন কৰিম, এইটো খাটাং। কিন্তু সেই বুলি মই অমুক দলৰ পৰা মই খেলিম, এই কথাটো মই ক'ব নোৱাৰো। কাৰণ দলটোত মই কৰ্মী হিচাপে থাকিব পাৰো, কৰ্মী হিচাপে তেওঁলোকে মোক ৰাখিব পাৰে, ময়ো থাকিব পাৰো। কিন্তু কোনে ইলেকশ্যন খেলিব, কোনে টিকেট পাব, এই সিদ্ধান্তটো দলৰ। গতিকে দল এটাত থকা মানেই মই ইলেকশ্যনৰ আশালৈ কেতিয়াও নাযাওঁ। কিন্তু যি দললৈ মই যাম, তেওঁলোকে যদি ভৱিষ্যতে ভাবে যে এওঁ খেলাটো দৰকাৰ, তেতিয়া তেওঁলোকে যদি খেলিবলৈ কয়, তেতিয়া খেলিম। ঠিক আছে, বহুত বহুত ধন্যবাদ। আপোনাৰ ব্যস্ত জীৱনৰ পৰা ইমানখিনি সময় আমাক দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ বাইদেউ। ঠিক আছে।